স্বাগতম জানাইছো অনেক নতুন ভিডিও লৈ মৰমৰ বন্ধু বান্ধৱীসকল সিটেট 2026 নোটিফিকেশন পাবলিশ কৰা হৈছে যিসকল বন্ধু বান্ধৱীয়ে সিটেট দিব বুলি ভাবিছে তেওঁলোকৰ কাৰণে অনলাইন সাইট মুকলি হৈছে যিসকলে DLED BEd কৰা ক্যান্ডিডেট সকলে সিটেটৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে সকল কাৰণে সিটেটৰ নোটিফিকেশন অৰ্থাৎ অনলাইন পৰ্টেলটো মুকলি হৈছে ইয়াৰ অনলাইন স্টাৰ্ট ডেট হৈছে 27/11/2025 to 18/12/2025 লৈকে from submitter last date হৈছে 18/12/2025 11 PM অৰ্থাৎ ৰাতি 12 বজালৈকে ইয়াৰ পৰ্টেল মুকলি থাকিব আৰু সিটেট 2026 ৰ যি এক্সাম ডেটটো মেনশন কৰা হৈছে 8 ফেব্ৰুৱাৰী 2026 সানডে ইয়াত দুটা ক্যাটাগৰীত ভাগ কৰা হৈছে পেপাৰ 1 আৰু পেপাৰ 2 ইয়াত পেপাৰ 2 মৰ্নিং শিফটত হ'ব পেপাৰ 2 যেটো আৰম্ভ হ'ব 9:30 ৰ পৰা 12টা লৈকে আৰু পেপাৰ 1 ইভিনিং শিফটত হ'ব যেটো হ'ব 2:30 ৰ পৰা 5টা লৈকে at কেটা পেপাৰ ওয়াইজ বা ইয়াত ফৰ্ম ফিলআপৰ কাৰণে ভাগ কৰি দিয়া আছে ফৰ্ম ফিলআপ ফিজ জেনাৰেল OBC সকলৰ কাৰণে পেপাৰ 1 ত 11,000 টকা জেনাৰেল আৰু OBC NSL NCL ৰ কাৰণে আৰু বোথ পেপাৰ যদি এপ্লাই কৰে তাৰ কাৰণে 1200 টকা পেমেন্ট হ'ব আৰু SC ST পারসন উইথ ডিসেবিলিটি কাৰণে এট ফিজ পেপাৰ 1 বা যিকোনো এটা পেপাৰ কৰিলে তেওঁলোকৰ কাৰণে 500 টকা আৰু দুইটা পেপাৰ কৰিলে 600 টকা পেমেন্ট দিব লাগিব ইয়াত কিছুমান বস্তু মেনশন কৰা আছে পেপাৰ 1 অৰ্থাৎ 1 to 5 ৰ কাৰণে প্ৰাইমাৰী স্টেজ ইয়াৰ সিলেবাস সমূহ হৈছে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি এটো কম্পালসৰি যত 30টা কোৱেশ্চন থাকিব ম্যাথমেটিক্স এনভাইৰনমেন্টাল ষ্টাডিজ আৰু ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 ইয়াত কিছুমান ক্যান্ডিডেটে ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 ৰ ক্ষেত্ৰত কিছু বিমৰত পৰিব পাৰে যিসকল ক্যান্ডিডেটে ল্যাঙ্গুৱেজ 1 বিশেষকৈ অসমৰ ক্ষেত্ৰত কৈছো যিসকল ক্যান্ডিডেটে ল্যাঙ্গুৱেজ 1 টো এছামিজ ৰাখিব তেওঁলোকে ল্যাঙ্গুৱেজ 2 টো ইংলিশ হিন্দী বেঙ্গলী বা যিকোনো এখন ল্যাঙ্গুৱেজ ল'ব পাৰিব ইয়াত বহুত কেইটা ল্যাঙ্গুৱেজ মেনশন কৰা আছে ইংলিশ হিন্দী এছামিজ বেঙ্গলী গাৰো গুজৰাটী কানাডা সংস্কৃত উর্দু বহুত কেইটা ল্যাঙ্গুৱেজ মেনশন কৰা আছে ইয়াত ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 এটো সেম হ'ব নোৱাৰিব বেলেগ কৈ বাছি ল'ব লাগিব
আৰু ল্যাঙ্গুৱেজ 2 অৰ্থাৎ 6 to 8 ষ্টেজৰ কাৰণে যিসকল কেণ্ডিডেটে এপ্লাই কৰিব তেওঁলোকৰ কাৰণে চাইল্ড ডেভেলপমেণ্ট পেডাগজি মেথমেটিক্স এণ্ড সায়েন্স ইয়াত চাইল্ড ডেভেলপমেণ্ট পেডাগজি এটোটো কম্পালসৰি থাকিবই কিন্তু যিসকল কেণ্ডিডেটৰ কাৰণে সোশ্যাল সায়েন্স ল'ব তেওঁলোকৰ কাৰণে সোশ্যাল সায়েন্সটো মেনশ্যন কৰা যিসকল কেণ্ডিডেট সায়েন্সৰ হয় সায়েন্স বেকগ্ৰাউণ্ডৰ তেওঁলোকৰ কাৰণে মেথমেটিক্স সায়েন্স এইটো অপচন সিলেক্ট কৰি ল'ব লাগিব আৰু ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 এইটো দুটা কম্পালসৰি এইটো পেপাৰ 2 অৰ্থাৎ 6 to 8 কেণ্ডিডেট সকলৰ কাৰণে ইয়াতো প্ৰত্যেকটো পেপাৰতে 30 কৈ আছে কিন্তু যেটো পেপাৰ বা সোশ্যাল সায়েন্স বা মেথমেটিক্স সায়েন্স যিয়ে ল'ব তেওঁলোকৰ কাৰণে 60 মাৰ্ক টোটাল 150 মাৰ্ক আছে ইয়াৰ ক্ষেত্ৰতো ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 যিকোনো ল্যাঙ্গুৱেজ 1 যদি কিছুমান কেণ্ডিডেটে ল্যাঙ্গুৱেজ 1 ইংলিছ লয় তেনেহলে ল্যাঙ্গুৱেজ 2ৰ ক্ষেত্ৰত হিন্দী বা এছামিজ বা অন্য কোনো ল্যাঙ্গুৱেজ ল'ব পাৰিব বিশেষকৈ অসমৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ল্যাঙ্গুৱেজ 1 টো সদায় এছামিজে প্ৰিফাৰেন্স দিয়ে অৰ্থাৎ এছামিজ ল্যাঙ্গুৱেজটোৱে ফাৰ্স্ট ল্যাঙ্গুৱেজ হিচাপে লয় আৰু সেকেন্ড ল্যাঙ্গুৱেজত হিন্দী বা ইংলিছ যিকোনো এটা ল'ব পাৰে সিটেটৰ ক্ষেত্ৰত এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি মানে যিকোনো ক্যান্ডিডেটে দিব পাৰে এপিয়াৰিং বা পাৰ্সুইং বুলিও দিব পাৰে বা কোনোবাই পাস হোৱা ক্যান্ডিডেটও ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানখিনি যদি ভিডিঅ'টো ভাল লাগিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ